প্রথম প্ৰশ্ন, ভাৰতলৈ নতুন সামুদ্ৰিক পথ আৱিষ্কাৰ কৰাৰ ক্ষেত্ৰত ইউৰোপৰ কোন জাতি অগ্ৰগণী আছিল? শুদ্ধ উত্তৰটো হ'ল পৰ্তুগীজসকল। পৰৱৰ্তী প্ৰশ্ন, ভাস্কো দা গামাই ভাৰতৰ কোনখন বন্দৰত আহি উপস্থিত হৈছিল? শুদ্ধ উত্তৰটো হ'ল ভাৰতৰ দক্ষিণ পশ্চিম উপকূলত অৱস্থিত কালিকট নামৰ বন্দৰত। পৰৱৰ্তী প্ৰশ্ন, কোন ভাৰতীয় ৰজাই ভাস্কো দা গামাক অভ্যৰ্থনা জনাইছিল? শুদ্ধ উত্তৰটো হ'ল কালিকটৰ ৰজা জামোৰিন। পৰৱৰ্তী প্ৰশ্ন, ভাৰত বুৰঞ্জীৰ কোনটো যুগক সোণালী যুগ বুলি কোৱা হয়? শুদ্ধ উত্তৰটো হ'ল গুপ্ত যুগক। পৰৱৰ্তী প্ৰশ্ন, ভাৰতৰ প্ৰাচীনতম বংশটোৰ নাম কি? শুদ্ধ উত্তৰটো হ'ল মৌৰ্য বংশ। পৰৱৰ্তী প্ৰশ্ন, গুপ্ত যুগত ভাৰতৰ কোন ধৰ্মই প্ৰভাৱ বিস্তাৰ কৰিছিল? শুদ্ধ উত্তৰটো হ'ল হিন্দু ধৰ্মই। পৰৱৰ্তী প্ৰশ্ন, কোনে ভাৰতত প্ৰথম ৰেলপথ নিৰ্মাণ কৰে? শুদ্ধ উত্তৰটো হ'ল লৰ্ড ডেলহাউছিয়ে। পৰৱৰ্তী প্ৰশ্ন, কিমান চনত ভাৰতৰ প্ৰথম ৰেলপথ নিৰ্মাণ কৰা হয়? শুদ্ধ উত্তৰটো হ'ল 1853 চনত। পৰৱৰ্তী প্ৰশ্ন, কোনজন ভাৰতীয়ই কৈছিল, ভেকুলীৰ দৰে বছৰত এবাৰ টৰ্টৰাই আমি আমাৰ শ্ৰমৰ কোনো সফলতা অৰ্জন কৰিব নোৱাৰিম? শুদ্ধ উত্তৰটো হ'ল লোকমান্য বাল গংগাধৰ তিলকে। পৰৱৰ্তী প্ৰশ্ন, কিমান চনত অল ইণ্ডিয়া মুছলিম লীগ গঠন কৰা হয়? শুদ্ধ উত্তৰটো হ'ল 1906 চনত। পৰৱৰ্তী প্ৰশ্ন, স্বৰাজ মোৰ জন্মস্বত্ব অধিকাৰ কথাষাৰ কোনে কৈছিল? শুদ্ধ উত্তৰটো হ'ল লোকমান্য বাল গংগাধৰ তিলকে। পৰৱৰ্তী প্ৰশ্ন, কিমান চনত জালিয়ানাবাগৰ হত্যাকাণ্ড সংঘটিত হয়? শুদ্ধ উত্তৰটো হ'ল 1919 চনত। পৰৱৰ্তী প্ৰশ্ন, জালিয়ানাবাগ হত্যাকাণ্ডৰ বাবে দায়ী কোন আছিল? শুদ্ধ উত্তৰটো হ'ল ব্ৰিটিছ জেনেৰেল ডায়াৰ। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।